সিহঁতে বতৰ ভিতৰতে কাম পুৰা একদম চলি আছে। এতিয়া আশা ৰাখিছোঁ আমি 3 দিনৰ ভিতৰত কামটো গোটাই দিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু আমাৰ লগতে বঙাইগাঁওবাসী সকলোকে আমন্ত্ৰণ থাকিল পূজাৰ কেইদিন আহি আমাৰ লগত যাতে পূজাটো উদযাপন কৰে আৰু ভালভাৱে চলাই লয়, এইটো আমি আশা ৰাখিছোঁ। নৰ্থ বঙাইগাঁৱৰ ভিতৰত চবতকৈ পুৰণা পূজা আমাৰ নৰ্থ বঙাইগাঁও BSC গেটৰ 66তম বছৰ চলি আছে। আৰু এই বছৰ আমাৰ পূজাৰ থিম এইটো থিম হৈছে আপোনাৰ বাটাৰফ্লাই মডেল। শিল্পী আহি আছে আমাৰ উত্তৰবংগৰ পৰা। বাজেটটো আমাৰ খুব এটা বেছি নহয়, কম বুলি ক'ব নোৱাৰি। মোটামুটি 7 লাখ টকাৰ ভিতৰত বাজেট কৰি আছোঁ। এতিয়া আমাৰ সবতকৈ প্ৰব্লেম হৈছে যি বতৰ, এই বতৰটো যদি ভাল নহয় আমি আৰু বেলেগ যিটো কাৰ্যসূচী যিটো আমি ৰাখিছোঁ সেই কাৰ্যসূচীটো আমি কেনেকৈ পাতিম, কেনেকৈ কৰিম। বতৰ সেইটোৱে লৈ আমি চিন্তিত আছোঁ। এতিয়া আমি আশা ৰাখিছোঁ ঈশ্বৰৰ ওপৰত, ঈশ্বৰ যদি বতৰটো ভাল দিয়ে তেনেহ'লে আমাৰ কাৰ্যসূচী যিবিলাক প্ৰগ্ৰাম আছে এইবিলাক প্ৰগ্ৰাম আমি ভালভাৱে পৰিচালনা কৰিম বুলি আশা ৰাখিছোঁ। আৰু আমাৰ দুৰ্গা পূজাৰ লগত আৰু সৰু ল'ৰা ছোৱালীৰ কিবাকিবি প্ৰগ্ৰাম আছে। তাৰপিছত মা ভণ্টি সিহঁতৰো এটা প্ৰগ্ৰাম ৰাখিছোঁ আমি। আৰু 2 দিন আমি প্ৰসাদ বিতৰণ কৰিম। এইকাৰণে ৰাইজৰ লগত আমি কৈ আছোঁ যে ৰাইজ আহি যাতে আমাৰ পূজাটো ভালদৰে উদযাপন কৰে, সেইটো আমি আমন্ত্ৰণ জনালোঁ সকলোকে। ধন্যবাদ।